Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ ভালে আছে আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে ছানডে আৰু আজি মানে পিকনিক খাম বুলি ভাবিছিলোঁ দেই বহুত দিনৰ পৰা মানে এসপ্তাহ আগৰ পৰা পিকনিক খাম আৰু আজি হৈ গৈছে অমাৱস্যা তো সেইকাৰণে পিকনিক চিকনিক এইবাৰ যোৱা হোৱা নাই আৰু আমাৰ ইয়াতে জোলনপুৰ বুলি কয় তো নেক্সট যাম আৰু নেক্সট উইকত যাব পাৰোঁ চাগে ঠিক নাই আৰু তো কালি আহিছিলে বৌ আহিছিলে যে সেয়ে মানে আলোচনা কৰিবলৈ আহিছে কিন্তু অমাৱস্যা আৰু দাদা আকৌ গৈছে আজি কাজিৰঙা তো আমাৰ বিয়া আহিছে তাতে মানে গৈছে আৰু দাদা তো ঘৰত যদি দুজন মানুহ নাথাকে মানে নাখায় তিনিজন মানুহ খালে কেনেকুৱা লাগিব সেইকাৰণে কেঞ্চেল হ'ব আৰু তো নেক্সট প্লেনিং কৰিব লাগিব তো ব'লক দুপৰীয়াৰ কাৰণে বনোৱা মেলা হৈ আছে ভাত আৰু দালি বহাই থৈ আহিছোঁ বোলো ব্লগটো ষ্টাৰ্ট কৰি যিটো সদায় দিওঁ ব্লগ কালিফালে ধুৱাই মেলি দিওঁ দেউতাৰ লগত আৰু এয়া আমাৰ গেট লগাই আছে বাহিৰৰ গেট একদম দুটা গেটো লগাব একদম সেই কোণৰ গেটো লগাব আৰু এইফালৰ গেটো লগাব দুটাও লগাব একদম নাকন ভাঙি গৈছে তো যেন হওক ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চেটা বাহিৰলৈকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম তো বলক পাকঘৰত গৈ দেখুৱাইছোঁ কি আছে আজিতো নিৰামিষ অমাৱস্যা মোৰ কাৰণে নিৰামিষ আৰু মাহঁতৰ কাৰণে মাছ আনিছে কচ মাছ বলক এয়া হৈছে ফুলকবি আৰু ফুলকবিৰ ঠাৰা আৰু এইফালে বইল হৈ আছে টমেটো দালি দিবলৈ আৰু এয়া হৈ আছে মানে কেইটামান লাই শাক উঠাইছিলোঁ লাই শাক পাত আৰু ধনিয়া পাত মানে উহা খাম বুলি ভাবিছিলোঁ উহা একদম অকণমানি দেই এইখিনিয়ে ইয়াতে ফুলকবি মানে ভাজি কৰিছিলে ইয়াতে এড কৰি দিম আৰু এতিয়া নকৰোঁ আগতে ভাজিখিনি হৈ লওক নহ'লে এতিয়া যদি লাই শাকখিনি দিওঁ শাকখিনি মানে নোহোৱা হৈ যাব অকণ দেৰিকৈ যিহেতু 80% বইল হৈ গৈছে ফুলকবি আৰু ঠাৰাখিনি আলু এড কৰা নাই কিন্তু আজি মই তো গাইজ ৰন্ধা বঢ়া হ'ল মানে নিৰামিষ ৰন্ধা হৈ গৈছে মাছ চব্জি বনাব বাকী আছে কেৰাহী গৰম হৈছে মাছ ভাজি কৰিবলৈও এয়া হৈছে চব্জি আৰু এয়া তলত ভাত আৰু এয়া দালি এক্সট্ৰাকৈ থৈ আৰু এতিয়া মাছখিনি বনাওঁ লাহে লাহে এয়া মাছ ভাজি কৰিলোঁ তাৰপৰা ইমান তেল ওলাইছে তেলত মানে সেই তেলৰে চব্জি বনোৱা হৈ গৈছে আৰু এক্সট্ৰা তেল দিব লগা হোৱা নাই তেল আনিছে আৰু 3 পিচ অকণমান ডাঙৰকৈ ৰাখিছোঁ আৰু কাম কৰা মানুহ এজন আছে দাদা কিনাক দেউতাও যিহেতু ভাল নাপায় ইমান দেউতা যিকোনো মাছটো ইমান ভাল নাপায় অকলে কিছুমান এইবিলাক ভাল পায় আৰু চব্জিখিনি হওক গাড়ীৰ কাৰণে খানা ৰেডি কুকাৰত গাড়ীৰ কাৰণে খানা ৰেডি মাছক ইয়াতে মানে চব্জিত জোল দি তাৰপিছত গাড়ী খানা খুৱাব আছে আধা ঘণ্টামান হৈছে আৰু খোৱাই নাই আপোনাৰ 2 টাইম হৈছিলে আৰু আমাৰ 2 টাইম হৈছে আৰু খোৱা ক'বই নকৰিব খেলা ঠাণ্ডা দিছোঁ যে এয়া হৈছে মাছ চব্জি আৰু এতিয়া চাফা কৰা হৈ গৈছে অকল মুচিব বাকী আছে বহুত ইমান চাৰ্জ দিওঁ চাৰ্জ নাই খাব আমাৰ খিৰিকীত খেলি আছে মা আছে লগত দেউতাহঁতে ভাত খাব আৰু দুটা পাৰ হৈ গৈছে যিহেতু তাৰ পটাপট বনালোঁ আৰু প্ৰথমতে মা বনাম বুলি কৈছিলে দেই চব্জিখিনি মই বনাই দিওঁ আৰু এটা চব্জিৰ কাৰণে A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যাকো লগ পালোঁ আৰু পাকঘৰত বলক পিঠা বনাই আছোঁ পিঠা খাই মেলি ওলাই গ'ল আৰু হৈ আছে কলা চাপৰি পিঠা হৈছে নৰ্মেল খেজুৰৰ গুড় বিহুৰ কাৰণে আনিছিলে দেউতাই নলান গুড় বুলি কয় আৰু আছে একদম খাবলৈ ইমান মজা আকৌ অকণমান থৈ দিয়া আৰু চাহৰ লগত ৰাতিপুৱা কেতিয়াবা খাব পৰা যায় এইকেইটা হৈছে দেউতাই খাম বুলি কৈছিলে দেই ৰাতিপুৱাই কৈছিলোঁ ৰাতিপুৱাটো বনোৱা হোৱা নাই এতিয়া বনোৱা হৈছে আৰু পিঠাগুড়ি আছে আৰু পিঠা বনাম বুলি কৈছে মায়ে বনাব বইল পিঠা নাৰিকলৰ ভিতৰত দি বনাওঁ বুলি কৈছে এতিয়া কেতিয়া বনাই কালি ইমান বনাব পৰা যাব চাগে ময়ো আৰু দুটামান পিঠা বনাওঁ আৰু এতিয়া কেইটামান পিঠা বইল পিঠা অকণমান ভাজি কৰি মেলি খাওঁ আৰু এটা দিছোঁ আৰু খোলা পিঠা এটা দিছোঁ জলকীয়া এটা দিছোঁ কাৰণ মই ভাল পাওঁ আৰু চাউল খাবলৈ মিঠাতকৈ সেইবোৰ খাবলৈ বেছি ভাল পাওঁ তাৰপিছত চাহ বনাওঁ আৰু
বাপেকে ওলাই গৈ আছে যে তাই মানে একদম পিছে পিছে বুলি মানে তাইও যাব আৰু বাপেকৰ লগত যি কথা কয় মানে কি ক'ম আৰু পিঠা আৰু 3টামান হ'ব হৈ গ'লে তাৰপিছত চাহ বনাব লাগিব গাখীৰ গৰম কৰিলে মই অলপ ৰাতিও যেন মায়ে গাখীৰ খোৱালে উৎপাত লগাই খোৱালে পিঠা খুৱাব নালাগে পিঠা চিঠা খুৱাবলৈ কাৰণ চাউলৰ গুড়িটো পেট বিষাব পাৰে সেইকাৰণে ক'লোঁ অকণমান আগতে খুৱাবলৈ তাৰপিছত অকণমান চিঙি দিব দিছোঁ আৰু ড্ৰাই ফ্ৰুটৰ খুৱাব আৰু মানে খুৱাওঁ মই সদায় তেনেকৈ খুৱাওঁ আৰু ভয় লাগে ন বাচ্ছা মানে পেট বিষালে আৰু কান্দিব এনেই চাহ হৈ গৈছে মাৰ কাৰণে মোৰ কাৰণে থৈ দিলোঁ আৰু মাৰ কাৰণে চাহ দি খাই অকণমান টিভি চাওঁ আৰু এই অমিতা দুদিন আমাৰ গাখীৰ খাবলৈ দিছিলে আৰু একদম বেছি গেলি গৈছে আৰু এটা আছে দুটা সেইটো কালি খাব লাগিব আৰু পিঠা হৈ গৈছে এয়া পিঠা চাহ খালে আমাৰ বিহুৰ পিঠা অকল মালপোৱা আছে বাকী চব পিঠা সেই আকৌ বনাবলৈ গৈছে আৰু মায়ে গাড়ীৰ কাৰণে পানী লৈছোঁ আৰু এই পিঠা চাহ একদম ঢেৰ লৈ লৈছোঁ আৰু যিহেতু নিৰামিষ মোৰ পিঠা খাই মেলি পেট ফুল হৈ থাকিলে পেটৰ ভাত তাত নাখাওঁ যোন যদিহে হয় মন যদিহে তো গাইজ গাখীৰ খোৱালো হৈ আছে আৰু এতিয়া পাকঘৰত যাওঁ ভাত বনাওঁ দেউতা আহিলে ঘি মানে যিহেতু নিৰামিষ খুৱাইছে ঘি আমাৰ শেষ হ'ল আৰু আনিছে পাপৰ তো যাওঁ অকণমান পাপৰ ভাজি কৰোঁ নিৰামিষৰ যিহেতু মোৰ পাপৰ খাবলৈ ভাজি খাবলৈ ইমান এটা ভাল নাপাওঁ আনিছে যেতিয়া কাটি ভাজি কৰোঁ দাদা পিনাকো ভাল পায় তেনেকৈ ভাজি কৰিম বুলি ভাবিছোঁ চাউল কি হয় আৰু এটা অকল ভাত বনাম আৰু একো নবনাওঁ যিহেতু দুপৰীয়া চব্জি আছে মাছ চব্জি আছে দুটা অকণমান মাছ চব্জি খাব আৰু গাখীৰৰ লগত ভাত খাই দিব আৰু সেয়ে তো গাখীৰ অলপ আগত খুৱাইছোঁ বেছি টাইম হোৱা নাই 4টামান খুৱাইছোঁ এতিয়া 9টা 40 হৈছে মানে তাতেই আছিলে কানি আছিলে দাদা মানে আহিছে যে কৈছিলোঁ যে কাজিৰঙা গৈছিলে তো আহিলে আহি দাদাক দেখাব মানে পূৰা কানা আছে দাদা আহি আকৌ ওলাই গৈছে দাদা আৰু মানে কোচত উঠিছে আৰু তাই নানামে তেনেকৈ মানে দাদা থৈ গৈছে পূৰা কানি মেলি ভাগৰিছে তো ফিডিং কৰা দিছোঁ লগে লগে হৈ গৈছে তো বলক পাকঘৰত গৈ ভাত অকণমান বনাই মেলি লওঁ আৰু যি কৰিলোঁ গাইজ এয়া হৈ গৈছে ভাজি কৰাৰ প্লাষ্টিক ভৰাই থৈছোঁ দেউতা মানে ভাত খাবলৈ গৈছে আৰু দেউতাক ভাত দিওঁ আৰু মোৰ কাৰণে এক্সট্ৰাকৈ থ'লোঁ ভাত কাৰণ মাছ চাছ আছে যে এক্সট্ৰাকৈ আগতে দুপৰীয়া দুটা খাইছিলোঁ তাতে অকণমান থৈ দিলোঁ আৰু গৰম ভাত দেউতাক দিওঁ আৰু ঠাণ্ডা ভাতখিনি গৰম কৰি আছোঁ দাদা পিনে আহিব বাকী আছে আহিলে একেলগতে খাম আৰু দেউতাক দি দিওঁ দেউতা ৰাতি মানে পিঠা এটা খাই গৈছে এতিয়া দেউতাক দি দিওঁ আৰু ধুনীয়া শুকাই গৈছিলোঁ হৈ আছে তো যি নহওক আৰু ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট